গণৰাজ্য দিৱসৰ দিনটোত এই পবিত্ৰ পুৱাত মই যোৰহাটত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। এয়া মোৰ বাবে প্ৰথম নহয়, ইয়াৰ পূৰ্বে কেইবাবাৰো যোৰহাটত গণৰাজ্য দিৱসতে পতাকা উত্তোলন কৰিছোঁ। মই সমূহ যোৰহাটবাসী ৰাইজ, ৰাজ্যখন আৰু দেশখনৰ নাগৰিকসকলক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু অভিনন্দন যাচিছোঁ। বৌদ্ধিক ৰাজধানী হিচাপে খ্যাত সাংস্কৃতিক নগৰী যোৰহাটত আহোমৰ শেষৰ ৰাজধানী য'ত আছিল, ইয়াত কেইবাবাৰো কৰাৰ পাছতো মোৰ আমনি লগা নাই, ভাল লাগিছে। আনতকৈ ইয়াত থাকি মই নিজে অত্যন্ত আনন্দিত হওঁ আৰু ভাল লাগিছে। আজি এটা সুকীয়া অনুভৱ কৰিছোঁ এইকাৰণেই যে দেশখনৰ প্ৰায় 9খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে সমন্বিতভাৱে নিজৰ নিজৰ যি সংস্কৃতি, নিজৰ নিজৰ পৰম্পৰা তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিলে। নেশ্যনেল ইণ্টিগ্ৰেশ্যন এটা কেম্প হৈ আছে, NCCৰ দ্বাৰা ইয়াত এটা কেম্প অনুষ্ঠিত হৈ আছিল। খুবেই ভাল লাগিছে আৰু মই ভাবোঁ যে এইটোৱে স্বাভাৱিকতে দেশৰ অন্য ৰাজ্যৰ লোকসকলৰ লগত সমন্বয় এনাজৰীডাল মজবুত কৰিব। এনেও উত্তৰ পূৰ্বাঞ্চলৰ মানুহে অলপ নেগলেক্টেড ফিল কৰে, কিন্তু লাহে লাহে নোহোৱা হৈছে। মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মই ভাবোঁ যে এনেবোৰ ব্যৱস্থাই স্বাভাৱিকতে আমাৰ মাজত সংহতি সমন্বয় এনাজৰীডাল মজবুত কৰিব। আৰু আজি ভাল লাগিছে, ইয়াত বেলেগ বেলেগ বিভাগে সুন্দৰ তেওঁলোকে কৰা কাম কাজবোৰ ইয়াত প্ৰদৰ্শন কৰিছে। কৃষি বিভাগে কি কৰিছে, PNRD বিভাগে কি কৰিছে, মীন বিভাগে কি কৰিছে, এনিমেল হাজবেণ্ডেৰী ভেটেনেৰী বিভাগে কি কৰিছে, আৰু ৰোড ছেফটিৰ কাৰণে যিখিনি ইয়াত প্ৰদৰ্শন কৰা হ'ল, স্বাভাৱিকতে এইটোৱে আমাৰ সকলোকে সহায় কৰিব। কাৰণ এতিয়া জনসংখ্যা বৃদ্ধিৰ লগে লগে, যান বাহন বৃদ্ধিৰ লগে লগে দুৰ্ঘটনাও অতিমাত্ৰাত বৃদ্ধি পাইছে। গতিকে এইবিলাকে স্বাভাৱিকতে মানুহৰ মাজত সচেতনতা অনাত সহায় কৰিব। মই যোৰহাট জিলা প্ৰশাসনৰ আয়ুক্তকে ধৰি সমূহ বিষয়া কৰ্মচাৰীক আৰু ইয়াৰ জনপ্ৰতিনিধিসকলক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল আৰু দূৰদৰ্শী নেতৃত্বত ৰাজ্যখন দ্ৰুতগতিত বিকাশৰ দিশে ধাৱমান হৈছে। ইতিমধ্যে ৰিজাৰ্ভ বেংকে এই কথা খুব সুন্দৰকৈ প্ৰকাশ কৰিছে। গতিকে আমাৰ বিশ্বাস, যিটো গতিত আমি আগবাঢ়িব ধৰিছোঁ, মই ভাবোঁ যে এই ধৰণেৰে গতি কৰিলে মুখ্যমন্ত্ৰীৰ যি সপোন, আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা, সেই সপোনক আমি খুব সোনকালে সাকাৰ ৰূপ দিব পাৰিম। যোৱা দিনবিলাকত যিবিলাক কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত ৰাজ্যখনত ক্ষিপ্ৰতাৰে সম্ভৱ হৈ উঠিছে, যাতায়াত, যোগাযোগ, ইণ্ডাষ্ট্ৰী বা অন্যান্য খণ্ডবোৰ, হেল্থ, এগ্ৰিকালচাৰ আৰু অন্যান্য ছেক্টৰবিলাকত যিবিলাক কাম সম্ভৱ হৈ উঠিছে, এইখিনি কথাও আজি ৰাইজৰ আগত আমি দোহাৰোঁ। আৰু যোৰহাটৰ কাৰণ আটাইতকৈ ডাঙৰ কথা দেখিছে আপোনালোকে, উৰণীয়া সেতুকে ধৰি কত নতুন নতুন কাম কাজ হৈছে, যিবোৰ কাম কাজৰ কথা পূৰ্বৰ চৰকাৰে কল্পনা কৰা নাছিল। গতিকে এয়া সম্ভৱ হৈছে ডক্টৰ শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বৰ বাবে। ঠিক আছে, থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।